নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ 7 পে কমিশ্যন 2016ত বহিছিল আৰু সেইখন শেষ হ'ব 2025ৰ ডিচেম্বৰত আৰু 1 তাৰিখৰ পৰা জানুৱাৰী 2026ৰ 8 পে কমিশ্যন বহিব। এইটো ভিডিঅ'ত আমি অসম চৰকাৰৰ আণ্ডাৰত কৰ্মচাৰীসকলৰ 7 পে কমিশ্যনত কিমান দৰমহা এতিয়া চলি আছে এটোৰ হিচাপ ডিডাকশ্যন আৰু 8 CPC চেন্ট্ৰেল পে কমিশ্যন বহাৰ পিছত ফিটমেন্ট ফেক্টৰ হিচাপে আমি এটা ক্যালকুলেশন এটো ভিডিঅ'ত আমি জানিব পাৰিম আৰু কিমান স্যালাৰি বাঢ়িব পাৰে তেনেকুৱা ধৰণৰ ফিটমেন্ট ফেক্টৰ যদি চৰকাৰে দিয়ে স্যালাৰিটো কিমান হ'ব সেইটো বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম সেইটো বিষয়ে আগতে ব্লক গ্ৰেড পেৰ বিষয়ে আলোচনা কৰিলো এই এপিসোড আমি কিমান পে হ'ব আৰু কিমান ডিডাকশ্যন হৈ পেলাই গ্ৰছ স্যালাৰি কিমান হ'ব আৰু লাষ্টৰ স্যালাৰি কিমান হাতত আহিব সেইটো বিষয়ে আমি আলোচনা কৰিম এনপিছত কিমান কাটিব এইটো আমি আলোচনা কৰিম গ্ৰেড 3 যিখন পজিশন হেতুত 8700 গ্ৰেজুৱেট পেৰ কাৰণে নেক্সট যিখন 13300 টকা গ্ৰেড পে লিখা আছে APSC জবৰ কাৰণে নেক্সট স্টেনোগ্ৰাফাৰ গ্ৰেড 1 এটো 9400 গ্ৰেড পে হিচাপে ধৰা হয় তো আমি মেইনলি ইয়াতে এখন কি আলোচনা কৰিছো যে গ্ৰেড পে যিখন বস্তু আছে হেতু লৈ আমি আলোচনা কৰিম আমাৰ যিখন ডিটেইলছত আমি যিখন আলোচনা কৰিম এক্সেল শীটত তাত গ্ৰেড পে টু আৰু লগতে যিখন আপোনাৰ পে স্কেল ৰেঞ্জ আছে হেতু লৈ পেলাই আমাৰ ক্যালকুলেশনটো হ'ব যেতিয়া আমাৰ ফিটমেন্ট ফেক্টৰটো হিসাব কৰা হ'ব তেতিয়া আমাৰ প্ৰয়োজন হ'ব এই দুইটা বস্তু আহক এক্সেল শীটত যাও আমি ইয়াতে প্ৰথমতে আপোনালোকে চাব পাৰিছে 7 CPC ইয়াতে আমাৰ পে বেন যেটো বেসিক আমি 14000 ধৰিছো গ্ৰেড পে 8700 মানে 8700 ধৰিছো তেতিয়া আমাৰ টোটাল যি বেসিক টোটাল পেটো হয় হেতু টোটাল 22700 টকা হয় ঠিক আছে তো ইয়াতে আমি DA টু 55% এতিয়া এটো যদি আমি যদি ক্যালকুলেট কৰো তেতিয়া হলে DA এর হিসাবটো আহিব এই 22700 টকাৰ 55% যোনটো হৈছে 12485 টকা ঠিক আছে ইয়াৰ পিছত আমি হাউস ৰেন্ট খন চাও হাউস ৰেন্ট খন হল 7% তো এটো হিসাবে 7% আপোনালোকৰ টোটাল পেৰ পৰা আহিলে 1589 মানে 1589 रुपीस আহে মেডিকেল এলাউন্স আমাৰ কাৰণে দিয়া আছে 600 তো আমাৰ গ্ৰস টোটাল ইয়াতে আহি আছে 37374 रुपीस ঠিক আছে এটো আমাৰ গ্ৰস টোটাল যিখন স্যালাৰি হেখন কিন্তু আমি যোনটো নেট এমাউন্ট আমি একাউন্টত পাও হেখন অলপ বেলেগ হয় কাৰণ তাত আমাৰ NPS কাট খাই 10% তো যেতিয়া আমি 10% আমি ক্যালকুলেট কৰিম তো তেতিয়া আমাৰ ইয়াতে 10% হৈছে 3518 টকা হৈ আছে মানে 3518.5 रुपीस হৈ আছে আৰু আমাৰ GIS কাটে 200 LSY আমাৰ 225 কে কাটে PTax 208 তো টোটাল আমি যেটো এমাউন্ট আমি হাতত পাও এই 37000 গ্ৰস স্যালাৰিৰ পৰা আমাৰ এইকেইটা ডিডাক্ট হয় এইকেইটা ডিডাক্ট হোৱাৰ পিছত আমাৰ হাতত হোমাই টোটাল 33222 এতিয়া ধৰক LP টিচাৰ সকলৰ তেওঁলোকৰ 7400 টকা গ্ৰেড পে হয় তো তেওঁলোকৰ ক্ষেত্ৰত স্যালাৰিটো কিমান হোমাই আছে তেওঁলোকৰ ক্ষেত্ৰত টোটাল যিখন বেসিক পে বেণ্ডত হোমাই আছে 14000 টকা গ্ৰেড পে হোমাই আছে 7400 টকা টোটাল তেওঁলোকৰ হোমাই আছে 21400 টকা ঠিক আছে হেতু হিসাবত আমি যদি এটো হিসাব কৰো তেতিয়া হলে DA টু আহে 50% 11770 টকা আৰু HRA 7% 1498 মেডিকেল 600 গ্ৰস হোমাই আছে 35268 ঠিক আছে ইয়াত পিছত আহি যায় ডিডাকশ্যনত NPS 10% 3317 GIS LSY PTax মিলি পেলাই কাটি আছে এইকেইটা ডিডাক্ট হোৱাৰ পিছত গ্ৰস টোটালৰ পৰা টোটাল একাউন্টত হোমাই আছে 31318 रुपीस ঠিক আছে এটো হল 7 CPC এতিয়া যদি এইখন হিসাব মতে
বেসিক আৰু গ্ৰেড পে মিলাই পেলাই এতিয়া যেতিয়া আমি ক্যালকুলেট কৰিম ফিটমেন্ট ফ্যাক্টৰ হিচাপে প্ৰথমতে আমি হিসাবটো কৰো 8 পে কমিশনৰ 1.92 যদি ফিটমেন্ট ফ্যাক্টৰ হয় তেতিয়া হলে আমাৰ হাতত কিমান খুমাব সেইটো এটা হিসাব কৰিলো ঠিক আছে আমাৰ বেসিক স্যালাৰি বেসিক পে বেন যেটো এখন আপোনালোকে চাই আছে 14000 আছিল 7 সিপিসি এখন যদি ফিটমেন্ট ফ্যাক্টৰ যদি 1.92 ৰে যদি আমি যদি হেখন 1.92 হয় তেতিয়া হলে এই 14000 খন হৈ যাব স্কেলখন 26880 টকা মানে 26880 रुपीस হৈ যাব আমাৰ যেটো বেসিক পে বেন্ডৰ ইয়াৰ পিছত গ্ৰেড পে যিখন আছে 7400 হেখন 1.92 ফিটমেন্ট ফ্যাক্টৰ হিচাপত হৈ যাব 14208 रुपीस তো আমাৰ টোটাল পে কিমান হল টোটাল বেসিক পে হল আমাৰ 41088 रुपीस ডিএ 0 হৈ যায় ঠিক আছে এইচআৰ 7% এটো হিচাপত আমাৰ টোটাল আহি যাব 2876 रुपीस ইয়াৰ পিছত মেডিকেল এলাউন্স আমি 600 ধৰিলো আৰু সব কেটা মিলাই পেলাই আমাৰ টোটাল হৈ যাব 44564.16 रुपीस এতিয়া আহি যাব ডিডাকশনত এনপিএছত 10% কাটিব এই 10% কাটিলে এটো হিচাপতে আমাৰ যাব 4108 रुपीस জিআইএছত যাব 200 MMLSY এতিয়া অলপ বাঢ়িব যোৱাকালি এখন অৰ্ডাৰ আহিছে হেতু হিচাপত MMLSY ক্যাশলেস হ'ব আৰু হেতু কাৰণে অলপ বাঢ়ি যাব এমাউন্ট পিটেক্স এখন আমি এটো ধৰিলো 208 তো আমাৰ যিখন এই কেটা ডিডাকশনত এনপিএস জিআইএস আৰু MMLSY পিটেক্স কাটিলে আমাৰ টোটাল হাতত কিমান আহি আছে 39822 এলপিৰ ক্ষেত্ৰত মানে জিহতৰ সৰি যদি পুৰা অসমৰ ক্ষেত্ৰত হয় তেতিয়া হলে যদি গ্ৰেড পে যদি 7400 টকা যদি ধৰা হয় তেতিয়া হলে এটো স্যালাৰি খুমাব তেলকৰ ক্ষেত্ৰত ঠিক আছে তো এটো যদি আমি হিসাব কৰো তেতিয়া হলে ইনক্রিজ কিমান পৰিমাণে হৈ আছে আপুনি ইনক্রিজ চাক 8 সিপিসি 1.92 যদি ফিটমেন্ট ফ্যাক্টৰ হয় 39822 হৈ আছে আৰু আগতে আমাৰ যেটো আছিল এটো 31318 रुपीस ঠিক আছে এটোৰ পৰা যদি আমি ডিডাকশন কৰো ডিফারেন্স কোন আমি যদি উলিয়াও তেতিয়া হলে ইনক্রিজ হ'ব 8504 টকা আৰু যিখন ইনক্রিজৰ পার্সেন্টেজ হল 27% ঠিক আছে এতিয়া চাক আমি যিখন ফিটমেন্ট ফ্যাক্টৰ আমি হিসাব কৰিলো হেখন 1.92 ঠিক আছে 7 সিপিসি হৈছিল কিন্তু 2.57% ইনক্রিজ হৈছিল তো হেতু হিসাবত যদি আমি যদি 2.5 হিসাবত কৰো তেতিয়া হলে এইটো স্যালাৰি মানে ধৰক বৰ্তমান 7 সিপিসি যি অকল 14000 বেসিক আছে আৰু গ্ৰেড পে আছে 7400 তেলকৰ কিমান হ'ব তো ফিটমেন্ট ফ্যাক্টৰ আমি হিসাব কৰিলো 2.5 সাক 14000 যেটো আছিল 2.25 ত হেতু আহি পৰিব 35000 ঠিক আছে গ্ৰেড পে তেতিয়া হৈ যাব 18500 আৰু টোটাল বেসিক হৈ যাব 53500 रुपीस ডিএ 0 আৰু ইয়াতে সাক আমাৰ হাউস ৰেন্ট তেতিয়া হৈ যাব যদি 2.5 ফিটমেন্ট ফ্যাক্টৰ হয় 3745 रुपीस 600 হল আপোনাৰ মেডিকেলৰ আৰু টোটাল গ্ৰস টোটাল হৈ যাব 57845 रुपीस চাইছেনে এতিয়া যিখন স্যালাৰি যেকলৰ নতুনকে হুমাব তেলকৰ যেটো স্যালাৰি আপোনালোকে 35000 পায় যদি 2.5 ফিটমেন্ট ফ্যাক্টৰ হয় তেতিয়া হলে 57 লৈকে বাঢ়ি যাব ইয়াৰ পিছত ডিডাকশন আছে এনপিএছত কাটিব 10% 5350 रुपीस ইয়াৰ পিছত আপোনাৰ আছে 200 रुपीस আছে আপোনালোকৰ জিআইএস MMLSY আৰু পিটেক্স সব মিলি প্ৰায় হাতত আহিব 51837 रुपीस তো আমি যদি এটো হিসাবতে যাও যদি তেনকুৱা ধৰণৰ যদি বৃদ্ধি হয় তেতিয়া হলে ইয়াতে আমি চাব পাৰিছো ইনক্রিজ কিমান হৈ আছে ইনক্রিজ হৈ আছে বহুত পৰিমাণে প্ৰায় 20519 रुपीसৰ ডিফারেন্স হৈ আছে এটো হিসাবত আৰু ইয়াতে 65% ইনক্রিজ হৈ আছে যদি 2.5 আপোনালোকৰ দিয়ে তো এটো কথা হল সৰকাৰৰ দিয়াটো কিমান পৰিমাণে আমাৰ ফিটমেন্ট ফ্যাক্টৰটো আহে ফিটমেন্ট ফ্যাক্টৰটোৰ ওপৰত ডিপেন্ড কৰিব স্যালাৰি এতিয়া ধৰক আমি 7400 হিসাব কৰিছো এতিয়া যদি 8700 আমি যদি হিসাব কৰো তেতিয়া হলে আমাৰ কিমানটি হৈ আছে
8,700 যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে চাওক আমাৰ 1.92 যদি আমাৰ ফিটমেণ্ট ফেক্টৰ হয় তেতিয়াও আমাৰ ডিফাৰেঞ্চ আহিব 9,000 আৰু যদি 2.5 হয় তেতিয়াহ'লে এইখন আহি যাব বহুত বেছি পৰিমাণে 21,000 লৈকে এইখন বৃদ্ধি পাব আমাৰ ঠিক আছে তো ইমান পৰিমাণে বৃদ্ধি তো সম্ভৱ নহয় চাগে কাৰণ 2.5 পৰিমাণে মানে 65% ইনক্ৰিজ তো ইমান সম্ভৱ নহয় কিন্তু এখন যিখন আমাৰ মিডিয়াত চলি আছে যে ইনক্ৰিজ 30 পৰা 40% ভিতৰত হোৱাৰ এখন চান্স আছে যদি তেনেকুৱা হয় তেতিয়াহ'লে 1.92 পৰা বেছি থাকিব তো আপোনালোকে গম পালে ফিটমেণ্ট ফেক্টৰৰ বস্তু কিমান মানে অসম চৰকাৰৰ এজন কৰ্মচাৰী কিমান পৰিমাণে বাঢ়িব পাৰে যদি 1.92 আৰু নহ'লে যদি ইয়াৰ আশে-পাশে কিবা হয় তেতিয়াহ'লে আমি মিনিমাম 10,000 আশে-পাশে আমি এটা ইনক্ৰিজ আশা কৰিব পাৰোঁ 8 CPC বহাৰ পিছত ইয়াৰ লগত আৰু এখন কথা আছে ডিএৰ কথা আহিছে কাৰণ ডিএ আৰু এটা বহিব ডিএ 3% আহাৰ এখন কথা আছে যদি 3% আহি যায় তেতিয়াহ'লে এখন হৈ যাব 58% ঠিক আছে কিন্তু 8 CPC বহাৰ লগে লগে কিন্তু আমাৰ ডিএখন কিন্তু পুৰা 0 পৰা আৰম্ভ হ'ব সেইটো কাৰণে আমি ডিএটো তেতিয়া ক্যালকুলেশন কৰিব নোৱাৰিম সেইখন হৈ যাব 0 পৰা আকু আৰম্ভ হ'ব তো এইখিনি আছিল আমাৰ 7 পে কমিশন আৰু 8 পে কমিশনৰ ভিতৰত ডিফাৰেন্স আপোনালোকৰ যদি কোনো ধৰণৰ ইনফৰমেশন লাগে ধৰক বেসিক আৰু গ্ৰেড পেৰ ভিতৰত কিমান আপোনালোকৰ হেখন যদি মোক জনাই দিয়ে তেতিয়াহ'লে মই আপোনালোকৰ কমেন্টত নিশ্চয় ইয়াৰ কিমান পৰিমাণে বাঢ়িব পাৰে হেতু হিচাপ কৰি মই আপোনালোকক জনাই দিম তো ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট এনেকুৱা ধৰণৰ ইনফৰমেশন আৰু ইনফৰমেটিভ ভিডিঅ' পোৱাৰ কাৰণে ধন্যবাদ